নমস্কাৰ, মই শ্ৰী ৰূপম ঘোষ, ৰাইজৰ দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ সভাপতি। যোৱাকালি সংবাদ মাধ্যমৰ যোগেদি চাবলৈ পাইছোঁ যে বিজেপিৰ মাৰ্ঘেৰিটা সমষ্টিৰ কিছু কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ যোগেদি কৈছে তেখেতসকলে যে ৰাইজৰ দলৰ কোনোবা এজন নেতাই পইচা লৈ তেখেতসকলৰ ৱাৰ্ড মেম্বাৰক বিক্ৰী কৰিছে। মোৰ প্ৰশ্ন এটা সিহঁতক, যদি ৰাইজৰ দলৰ কোনোবা নেতাই পইচা লৈ ৱাৰ্ড মেম্বাৰক বিক্ৰী কৰিছে, সেই কিনিবলৈ অহা মানুহজন কোন? আৰু 13টা যিহেতু তেখেতসকলে দাবী কৰিছে 13টা পঞ্চায়ততে তেখেতৰ বিজেপিৰ দখললৈ আছে, নিশ্চয় তেখেতসকলে কিনিবলৈ আহিছিলে। আৰু দ্বিতীয়তে মোৰ উত্তৰ লাগে তেখেতসকলৰ পৰা। তেখেতে কৈছে প্ৰমাণ দিব পাৰিব যে ৰাইজৰ দলৰ নেতাই দালালি কৰি পইচা খাইছে। তো মোক সেই প্ৰমাণটো লাগে, কোনজন নেতাই দালালি কৰি পইচাটো খাইছে সেই প্ৰমাণটো লাগে, নহ'লে আমিও আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু তেখেতসকলৰ কিছু নেতাই ডিঙি ফুলাই ফুলাই চিঞৰি চিঞৰি কৈছে চেহেৰা নথকা মানুহ সভাখনত আছিলে। সেই চিঞৰি থকা নেতাজনে কিছু বছৰ আগত ঠিক সেই কথাখিনিয়েই প্ৰদ্যুৎ বৰদলৈৰ পিছফালে থাকি চিঞৰি চিঞৰি কৈছিল। আৰু আমাৰ দেওবাৰ দিনা হৈ যোৱা সভাখনত যথেষ্ট ৰাইজৰ মৰম পাইছোঁ আমি। আৰু তেখেতসকলৰ মাজত ৰাহুল চেত্ৰীৰ এণ্ট্ৰিয়ে ভূমিকম্পৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাৰ ৰাহুল চেত্ৰীৰ এণ্ট্ৰিয়ে তেখেতসকলৰ মাজত নিশ্চয় ভূমিকম্পৰ সৃষ্টি কৰিছে। আৰু তেখেতসকলক মই ধন্যবাদো জনাইছোঁ যে দিনে ৰাতিয়ে তেখেতসকলে ৰাইজৰ দলৰ কথা চিন্তা কৰি আছে আৰু দিনে ৰাতিয়ে তেখেতসকলে ৰাইজৰ দলৰ কথা পাতি আছে। সেইটো কাৰণেও ধন্যবাদ দিছোঁ তেখেতসকলক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।